Hello everyone, welcome to our channel Bijusmita's blog. আশা কৰো সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। এতিয়া আমি গৈ আছো গুৱাহাটী টু গোৱা আৰু ব্লগ বনাব লৈছো মই। ভিডিওটো শেষলৈকে চাই থাকিব। গোৱা গৈ পোৱাৰ পিছত মই তেনেকৈ ভিডিও বনোৱা নাছিলো। তাৰ পিছত ৰাতিপুৱা উঠি আমি ব্ৰেকফাষ্ট কৰিলো আৰু ব্ৰেকফাষ্টত কি আছিল এয়া চাওক। ব্ৰেকফাষ্টত কল বুট তাৰপিছত তৰমুজ লৈছিলোঁ মই, কেক লৈছিলোঁ, কোল্ড কফি লৈছিলোঁ আৰু মোৰ হাজবেণ্ডেও লৈছে কল, তৰমুজ, বুট, কেক লৈছে, ব্ৰেড লৈছে। তাৰপিছত আমি ব্ৰেকফাষ্ট কৰি ওলালোঁ। এতিয়া গোৱা বিচ চাবলৈ ওলালোঁ। আমি গৈছিলোঁ অঞ্জনা বিচ। অঞ্জনা বিচত বিচলৈ আমি ফুৰিবলৈ গ'লোঁ আৰু আমি এয়া ওলাইছোঁ অঞ্জনা বিচ যাবৰ কাৰণে। এতিয়া আমি যাম গোৱা অঞ্জনা বিচ। চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে? সাগৰৰ ঢৌবিলাক এনেকৈ অহা যোৱা কৰি আছে, ভাল লাগিছে তাতে গৈ। ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু লগতে এটা কথা জনাই দিওঁ, মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ব্লগটো যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি ল'ব। এয়া আমি দুজনে অলপমান এনজয় কৰি আছোঁ, ফুৰি আছোঁ, তাতে অলপমান ভিডিঅ'ও বনালোঁ। সঁচাকৈ কৈছোঁ, অঞ্জনা বিচত গৈ আমাৰ দুজনৰে বহুত ভাল লাগিল আৰু আপোনালোকেও যাব। অঞ্জনা বিচ এটা ভাল ঠাই হয়, ভাল লাগিছে তাতে গৈ। কিন্তু এটা দিগদাৰী হ'ল তাতে গৈ মানে মোৰ ঠাণ্ডা লাগিল আৰু ৰাতিৰ ভিতৰতে ঔষধ খালোঁ। ঔষধ খাই তাৰপিছতহে মই গাটো ভাল পাইছোঁ। বন্ধুসকল, আজিলৈ আহিছোঁ, বাই বাই।